নমস্কাৰ জ্ঞান গুৰুকুললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ইয়াৰ আগৰ ক্লাছত আমি চালু যে সাপ্লাই কাৰ্ভডাল শিফট কৰি দিলে তাৰ ইকুইলিব্ৰিয়াম প্ৰাইস আৰু কোৱান্টিটিৰ ওপৰত কি ইম্পেক্ট পৰে আৰু ডিমান্ডৰ ক্ষেত্ৰতো চাইছিলো যে ডিমান্ড কাৰ্ভডাল শিফট কৰি দিলে সাপ্লাইডাল কনস্ট্যান্ট ৰাখি তাৰ ইকুইলিব্ৰিয়াম প্ৰাইস আৰু কোৱান্টিটিৰ ওপৰত কি ইম্পেক্ট পৰে আজি আমি চাম যে ডিমান্ড আৰু সাপ্লাই দুইডাল কাৰ্ভ আমি একেলগে শিফট কৰি চাম আৰু তাৰ ইম্পেক্টটো কি পৰে সেই সম্বন্ধে আমি চাম So, চাৰিটা ধৰণৰ কথা হ'ব পাৰে এটা এটাকৈ আমি চাম প্ৰথমটো হ'ব পাৰে যে both demand and supply shifts rightward okay অৰ্থাৎ both demand আৰু supply দুইডাল কাৰ্ভে সোঁফালে শিফট কৰিব okay তাৰ ইম্পেক্টটো চাম ইফালে কোৱান্টিটি এফালে প্রাইস এটা আমাৰ ডিমান্ড ইনিশিয়াল ডিমান্ড ডাল এটা আমাৰ ইনিশিয়াল সাপ্লাই সো এস ডি ইকুইলিব্ৰিয়াম আমাৰ প্রাইস আৰু কোয়ান্টিটি আছিল এটো পইণ্ট কিউ নট পি নট আৰু এটো ই নট হল ওকে এতিয়া আমি ডিমান্ড আৰু সাপ্লাই দুয়োটাই সোঁহাতে শিফট কৰিম So, idal notun demand curve dal D1 supply dalu ami right side e shift korim thik ase suppose supply dal shift dal idal S1 okay notun equilibrium point to kot palu ami notun point to ami palu notun demand ar notun supply curve dal jot kata kati korise tate thik ase etu hol ekhini hoy So, এইখিনিত যদি এতিয়া আমি চাবলৈ যাও ডেফিনেটলি কোয়ান্টিটিটো বাঢ়ি গল Q1 হল Q1 is greater than OQ not হয় এটো ডেফিনেটলি ইয়াতকৈ বেছি দেখা দেখিতে গম পাই যায় ইয়াতে এই পইণ্টটো লেটস সে E1 হয় প্ৰাইসটো যদি আমি চাও প্ৰাইসটো অকনমান আগতকৈ পূৰ্বতকৈ কমিছে ঠিক আছে প্ৰাইসটো পূৰ্বতকৈ কমিছে কাৰণ OP1 is less than OP not দেখা দেখি কয় ঠিক আছে কমিছে সো কি হ'ব পাৰে ফাৰ্স্ট এটা কথা ফিক্স তোমালোকে মনত ৰাখা যদি বহুত ডিমান্ড আৰু সাপ্লাই ৰাইটৰ ফালে শিফট হয় তেতিয়া ইকুইলিব্ৰিয়াম কোয়ান্টিটি ইনক্ৰিজ হ'বই ঠিক আছে ইনক্ৰিজ হ'বই এটো ফিক্স ওকে ইয়াত কোনো সন্দেহ নাই কিন্তু প্ৰাইসটোৰ ক্ষেত্ৰত ইয়াতে যদিও কমিছে বাট প্ৰাইসটো বাঢ়িবও পাৰে বা প্ৰাইসটো একেই থাকিবও পাৰে বা কমিবও পাৰে হেতু ডিপেন্ড কৰিব যে কুণ্ডাল কাৰ্ভ কিমানখিনি শিফট হৈছে ওকে ইয়াতে আমি ডিমান্ডাল যিমান শিফট কৰিছো তাতকৈ কিন্তু সাপ্লাইডাল বেছি শিফট কৰি দিছো ঠিক আছে ডিমান্ডাল যিমানখিনি শিফট হৈছে তাতকৈ সাপ্লাইডাল বেছি হুফালে আহিছে আৰু সেই কাৰণে প্ৰাইসটো কমা দেখাইছে কিন্তু হেতু নকৰি আমি যদি বলে সাপ্লাইৰ শিফটটো কম কৰি দিও লেটস সে সাপ্লাইডাল অকনমান শিফট হৈছে মাত্ৰ তেতিয়া কি হ'ব নতুন সাপ্লাইডালে এটো পইণ্টত কাট কৰিব যত আমাৰ প্ৰাইসটো সে ইমানখিনি হ'ব ঠিক আছে এতিয়া ডেফিনেটলি এই প্ৰাইসটো আকৌ আমাৰ পূৰ্বৰ প্ৰাইসতকৈ বেছি হয় এটো সাপোজ P2 এই প্ৰাইসটো পূৰ্বতকৈ বেছি আনহাতে কোয়ান্টিটিটো কিন্তু তেতিয়াও ষ্টিল কোয়ান্টিটিটো বেছি আছে পূৰ্বৰ কোয়ান্টিটি OQ not তাতকৈ কিন্তু এই কোয়ান্টিটিটো লেটস সে Q2 এই কোয়ান্টিটিটো বেছি কিন্তু ওকে সো আমি দেখিলো যে সাপ্লাইডাল যদি আমি কমকৈ শিফট কৰো তেতিয়াও আমাৰ কোয়ান্টিটিটো বাঢ়িবই কোয়ান্টিটি বাঢ়াটো ফিক্স শিওর কিন্তু প্ৰাইসটো এবাৰ আকৌ বাঢ়ি গল আগৰবাৰ প্ৰাইস কমি গৈছিল এবাৰ প্ৰাইসটো বাঢ়িছে আকৌ কি হ'ব পাৰে যে আমি সমান যদি শিফট কৰো অৰ্থাৎ ডিমান্ডাল যিমান শিফট কৰিছো সাপ্লাইডাল যদি কিমান মানে শিফট কৰি দিও তেতিয়া আকৌ কি হ'ব যে প্ৰাইসটো একে থাকি যাব ওকে তেতিয়া আকৌ প্ৰাইসটো এই পইণ্টত হ'ব প্ৰাইসটো তেতিয়া একে থাকি যাব অৰ্থাৎ P নতে থাকি যাব কোয়ান্টিটিটো তেতিয়াও বাঢ়িব ঠিক আছে কোয়ান্টিটিটো তেতিয়াও বাঢ়িব গতিকে আমি কি গম পালো যেতিয়া ডিমান্ড আৰু সাপ্লাই ৰাইটৰ ফালে শিফট হয় বা সোঁহাতে শিফট হয় তেতিয়া কোয়ান্টিটিৰ ক্ষেত্ৰত আমি শিওর যে কোয়ান্টিটি ইনক্রিজ হ'ব আমি শিওর মই ব্র্যাকেটত শিওর বুলি লিখি দিছো কাৰণ আমি সদায় ক'ব পাৰো যদি ৰাইটৰ ফালে দুইডাল শিফট হয় তেতিয়া কোয়ান্টিটি বাঢ়িব খাটাং কিন্তু প্ৰাইসৰ ক্ষেত্ৰত প্ৰাইস ক্যান বি ইট ক্যান ইনক্রিজ ইট ক্যান ডিক্রিজ অর ইট ক্যান রিমেইন কনস্ট্যান্ট ওকে প্ৰাইস বাঢ়িবও পাৰে কমিবও পাৰে বা কনস্ট্যান্ট হৈ থাকিব পাৰে হেতু কিহৰ ওপৰত ডিপেন্ড কৰিব যে ডিমান্ড আৰু সাপ্লাইৰ শিফটটো কিমান হৈছে তাৰ ওপৰত ডিপেন্ড কৰিব হয় দুইটা যদি সমান হয় তেতিয়া কনস্ট্যান্ট থাকিব
হয় এটাতকৈ এটা বেছি হ'লে সেইটো ডিপেন্ড কৰিব কোনটো বেছি হৈছে যদি ডিমান্ডৰ শিফটতকৈ সাপ্লাইৰ শিফটটো বেছি হৈছে তেতিয়া প্ৰাইস কমিব ডিমান্ডৰ শিফটতকৈ যদি সাপ্লাইৰ শিফটটো কম হৈছে তেতিয়া প্ৰাইস বাঢ়িব আকৌ সাপ্লাইৰ শিফটতকৈ যদি ডিমান্ডৰ শিফটটো বেছি বাঢ়ি গৈছে তেতিয়াও প্ৰাইস বাঢ়িব ওকে সো হেতু ডিপেন্ড কৰিব দুইটা ৰিলেটিভ শিফটটো কিমান হৈছে ওকে এটো প্ৰথম আছিল আমাৰ যেটা ডিমান্ড আৰু সাপ্লাই দুইটা ৰাখু হাতে শিফট কৰে এবাৰ আমি চাম বাও হাতে যেটা দুইডাল বাও হাতে শিফট কৰে তেতিয়া কি হয় this is our quantity this is price this is our demand curve dd এডাল আমাৰ সাপ্লাই ইনিশিয়াল ss আৰু এতিয়া আমি দুইটা লেফটৰ ফালে শিফট কৰিম সো সাপ্লাই টু S1 আৰু লেটস সে ডিমান্ড টু হল আমাৰ D1 ডিমান্ড টু D1 এবাৰ যদি আমি চাও ইনিশিয়াল আমাৰ ইকুইলিব্ৰিয়াম আছিল এটো পইণ্টত হয় এটো পইণ্টত আমাৰ কোয়ান্টিটি আছিল Q0 প্ৰাইস আছিল P0 নতুন যি দুডাল আমি সাপ্লাই আৰু ডিমান্ড কাৰ্ভ পালো সেই দুডালে কোড কাট কৰিছে এই পইণ্টটো ওকে এই পইণ্টত আমি কোয়ান্টিটি কিমান পালো Q1 quantity is Q1 and Q1 যেহেতু Q0 তকৈ সৰু অৰ্থাৎ OQ1 is less than OQ0 so quantity decreased and এই কথাটো এবাৰ কি হ'ব যে যদি ডিমান্ড আৰু সাপ্লাই দুটা লেফটৰ ফালে শিফট হয় তেতিয়া decrease in quantity is sure okay আমি একদম ফিক্স কে ক'ব পাৰো যে কোয়ান্টিটি তো ডিক্রিজ হ'বই রাইট এটো আমি ফিক্স কে ক'ব পাৰো প্ৰাইজৰ ক্ষেত্ৰত আগৰ দৰে হ'ব যে প্ৰাইস কুড বি it could increase it could decrease or it could remain constant হয় এটো ক্ষেত্ৰত কি হৈছে এটো ক্ষেত্ৰত প্ৰাইসটো কনস্ট্যান্ট হৈ আছে ঠিক আছে এটো ক্ষেত্ৰত প্ৰাইস কনস্ট্যান্ট হৈ আছে যদি ডিমান্ডাল ইমান বেছি শিফট নহয় কমকৈ শিফট হলে হয় সাপোজ নতুন ডিমান্ডাল যদি এনেকুৱা হলে হয় ওকে তেতিয়া আমি কোড পালো হয় এটো পইণ্টত ইকুইলিব্ৰিয়াম পালো হয় আকৌ এটো পইণ্টত যদি আমি চাও প্ৰাইসটো বাঢ়িছে P1 লেটস সে আৰু ইফালে আমি ধৰি ললো Q2 হয় প্ৰাইস বাঢ়িছে কোয়ান্টিটি তো কমিবই কোয়ান্টিটি আগতকৈ কমিবই হেতু আমি সিওরলি কৈ দিছো এবাৰ কিন্তু প্ৰাইসটো কমিছে সৰি প্ৰাইসটো বাঢ়ি গৈছে হয় ঠিক তেনে দৰে প্ৰাইসটো আকৌ কমিবও পাৰে সো কিমান পৰিমাণে শিফট হৈছে সাপ্লাই আৰু ডিমান্ড কাৰ্ভডাল কিমান পৰিমাণে শিফট হৈছে তাৰে ওপৰত ভিত্তি কৰি আসলতে আমাৰ প্ৰাইসটো কিমান খালখলনি হ'ব হেতু আমি তেতিয়াহে ক'ব পাৰিম ওকে হয় যদি দুইটা সমানে শিফট হৈছে তেতিয়া প্ৰাইসটো একে থাকিব হয় যদি বুলে ডিমান্ডৰ তুলনাত সাপ্লাইৰ শিফটটো বেছি হৈছে তেতিয়া প্ৰাইসটো বাঢ়ি যাব যদি সাপ্লাইৰ তুলনাত ডিমান্ডৰ শিফটটো বেছি হয় তেতিয়া আকৌ প্ৰাইসটো কমি যাব হয় যদি আমি চাও ডিমান্ডাল যদি ইমানখিনি আহি পাইছে ডিমান্ড কাৰ্ভডাল তেতিয়া আকৌ প্ৰাইসটো চোৱা তোমালকে এই পইণ্টটো পাই যাব এই পইণ্টত আকৌ পূৰ্বৰ প্ৰাইসতকৈ কম হয় এটো সে P3 পূৰ্বতকৈ কম সো হেতু কথা কিমান ৰিলেটিভলি কিমান চেঞ্জ হয় তাৰ ওপৰত ডিপেন্ড কৰিব সো এটো আছিল আমাৰ সেকেন্ড মানে ক্ৰাইটেৰিয়াটো বা সেকেন্ড পসিবিলিটি ঠিক আছে সেকেন্ড পসিবিলিটি সো মই লিখি দিব পাহৰি গলো যে both demand and supply shifts leftward লেফটৰ ফালে শিফট হয় ঠিক আছে এটো সেকেন্ড আছিল থাৰ্ড আৰু ফৰ্থ যি দুটা ক্ৰাইটেৰিয়া হ'ব হেতু আমি নেক্সট ক্লাছত কৰিম গতিকে টিল দেন থ্যাংক ইউ আৰু তোমালোকক ৰিকুৱেষ্ট কৰিম যে আমাৰ ভিডিও বিলাক প্লিজ লাইক কৰি দিবা শেয়াৰ কৰি দিবা আৰু সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলটো আৰু লগতে কিবা ডাউট থাকিলে কিবা যদি জানিব বিচাৰা কিবা আমাক সাজেশন দিব বিচাৰা তেনহলে প্লিজ কমেন্ট সেকশনত জনাই দিবা ওকে থ্যাংক ইউ